হয়, কাকীবাসী এটা সপোন আছিলে। কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আজি যি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে 13 ফুট দৈৰ্ঘ্য, প্ৰায় 7 মাহৰ প্ৰচেষ্টাত এই প্ৰতিমূৰ্তিভাগ সাজি উলিওৱা হৈছিলে। আজি উন্মোচন কৰা হৈছে। বিশিষ্ট সমাজকৰ্মী তথা কাকী জিলা পৰিষদৰ সভানেত্ৰী জয়ন্তী ভাগৱতীয়ে এটা কথা ক'ব লাগিব যে এই খেলপথাৰখনত জুবিন দাৰ স্মৃতি জড়িত হৈ আছে। দুবাৰকৈ তেওঁ গীত পৰিৱেশন কৰি সমগ্ৰ হোজাইবাসী সমগ্ৰ কাকীবাসী মোহাচন্ন কৰি গৈছিলে। গতিকে তেওঁ জীৱিত কালত আহি পেলাই এইখন খেলপথাৰত যিহেতু আমাক মোহাচন্ন কৰিছিলে, গতিকে আমি তেওঁৰ প্ৰতিমূৰ্তিটো স্থাপন কৰি আমি কিছু অন্তৰত আঘাত পালেও কিন্তু গৌৰৱ অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গদেৱৰ এটা 13 ফুট দৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আজি ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ। आप देख रहे हैं ABPN न्यूज।